নমস্কাৰ সম্পাদক আইএস কি খবৰ কলে আশা কৰিছো সকলো ভালে আছে বাকি কি খবৰ এদিন ভিডিও পোষ্ট কৰা ডিলে হল সো মই ক্ষমা কৰিছো কিন্তু চিন্তা নকৰিব বৰ্তমান লগে নিউ ফোন এটাই লঞ্চ হৈছে হেতু ফোনৰ বিষয়ে সকলো কথা কম Oppo Reno12 Pro এই ফোনটো বিষয়ে সকলো স্পেচিফিকেশনছ কম ডিটেইলছ কম ফোনটো কেনেকুৱা কি আৰু লগত তাৰ ৰেটটো কিমান আৰু টেনচন নলব ভিডিও ডেইলি পোষ্ট হৈ থাকিব কিন্তু এটা কথা ক'বলৈ যাও বেয়া লাগে ন ফোন লঞ্চ নহলে হসা কৰা বহুত বেয়া লাগে এটো এটা আৰু এতিয়া বৰ্তমান আপোনাৰ 951 হৈ আছে আৰু মই বৰ্তমান ভিডিওটো শুট কৰি আছো মানে আপোনাৰ ভিডিওটো পাওঁতে 12টা আগে সাগে ভিডিও পাবো এটা ইমান জলদি এডিটিং কেনে কৰো এটো আমাৰ একদম এক্সপেৰিয়েন্স থকা এডিটৰ আছে হেতি কৰি দিব টেনচন নাই মোৰ কিন্তু লগৰে হয় ভাই হয় কৰি দিব টেনচন নাই এটা সো এটি আমি আৰম্ভ কৰো আপুনি টেক আছে মহলো আঞ্জন যদি কেপচাপ সব বলা ভিডিও আৰম্ভ কৰো সম্পৰ্কীয় ভিডিও আমি আৰম্ভ কৰো প্ৰথম आपण ডিসপ্লে 120 Hz HDR 10 plus 1200 নিটছৰ পিক ব্ৰাইটনেছ থকা এখন ডিসপ্লে যত ক'ব গলে পারফেক্ট এলইডি ডিসপ্লে ক'ব গলে বেস্ট আৰু লগত 120 Hz মানে very fast and good হেতুৱে 6.7 ইঞ্চৰ হয় লগত কৰ্নিং গৰিলা গ্লাস 7i যটো ক'ব গলে আৰু মজা 5 ত কে আৰু ষ্ট্ৰং 5-6 ত আপগ্ৰেডেড 7i নতুনকে এটা গুড নিউজ দিবলৈ আছিল প্ৰটেকচন নতুনকে ওলাইছে কৰ্নিং গৰিলা গ্লাস 7i সো এটো কথা লগত আপোনাৰ Android 14 বেসড হয় কালাৰ OIS 14.1 মানে কি আপোনাৰ এক্সট্ৰা কালাৰ গ্ৰাফিক আপোনাৰ ক্যামেৰা ক্ষেত্ৰত দিছে Android 14 বুলি কলে আমি আপডেটৰ ক্ষেত্ৰত ভাবো ন বা তাৰ যোনটো মেইন OS টো কিন্তু এবাৰ কালাৰ OS 14.1 মানে কি দিছে ইয়াৰ কন্ট্ৰাস্ট কালাৰ কন্ট্ৰাস্ট ফটো আৰু বহাই দিছে সো Android লগত মিলাই দিছে হেতুৱে লগত Mediatek Dimensity 7300 Energy 4nm প্ৰচেছৰ আসলে এটা এক্সট্ৰা লগাই দিছে Energy 4nm কলে Mediatek Dimensity 7300 প্ৰচেছৰ যেটো ক'ব গেমিংৰ কাৰণে ভেৰি বেষ্ট আৰু আপোনাৰ প্ৰসেসিং কেপাসিটি ভেৰি গুড গেমিং ইঞ্জিন ইজ ভেৰি গুড গেমিং পারফরম্যান্স মাস্কা চলিব পারফেক্ট চলিব লগত আপোনাৰ storage আপোনাৰ 12GB 256 12GB 512GB UFS 3.1 যেটো ক'ব গলে মজা ক্যামেৰা দেখাব আপোনালোকে তিনটা 50MP যেটো ক'ব গলে ওয়াইড 8MP ultra wide angle lens 2MP macro যেটো ফিনিশৰ কাৰণে বহুত ইম্পৰ্টেন্ট লগত আপোনাৰ 4K 30fps লগত HDR LD flash panorama শুট কৰিব পাৰিব যেটো আগত মই প্ৰটেক্ট ভিডিওত কৈ দিয়া হৈছে panorama মানে কি বা FPS এইবিলাক কেনেকুৱা লগত আপোনাৰ যেটো সেলফি ক্যামেৰা 32MP সেলফি ক্যামেৰা যেটো ক'ব গলে 4K 30fps ত আপোনালোকে সেলফি দি বহুত কিবা কিবি কৰিব পাৰিব ব্লগিং অফ ৰিলছ অফ ফেস আইডি সৰি ফেস আইডি নহয় সেলফি যেনকা সব লো পাৰিব যেটো ক'ব গলে পারফেক্ট আছে ক্যামেৰা ইজ ভেৰি গুড এন্ড লগত সেলফি ক্যামেৰা ইজ ভেৰি গুড কালাৰ কন্ট্ৰাস্ট এভৰিথিং পারফেক্ট প্লাস মাইনাস এভৰিথিং ইজ ভেৰি গুড সো নেক্সট স্টেপ আপোনাকৰ ইয়াৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ ইজ ভেৰি ইম্পৰ্টেন্ট যেটো ভাল লাগে আৰু থাকিব লাগে হেতুৱে লগত আপোনাৰ 5000 mAh বেটাৰী যেটো ক'ব গলে মজা লাগে ভাই ফোনত 5000 নালাগে নহবই না এটো কথা 80 ওয়াটৰ চাৰ্জাৰ যেটো ক'ব গলে আপুনি ফোনটো 0 to 100 35 বা 34 মিনিটছ কমিট কৰি দিব মোবাইলটো চাৰ্জত দিয়ক কাম কৰক কাৰ বজাওক পঢ়িব যাওক আমি নবহো বাৰু গেম জিয়ে কৰক আৰু মুঠতে আধা ঘণ্টা পিছত কাম কিনি কৰি আই দেখক চাৰ্জ হৈ গল 100% হেতু কথা লগত আপোনাৰ ইয়াৰ আহিল সো ফাইনালি গাইস প্ৰথম এতিয়া আমি গুটিং স্পেচিফিকেশনছ কলো এতিয়া কম আপোনাৰ ৰেট টু বাট লাষ্ট ভিডিও কেনেকৈ লাগিল মই জনাব কমেন্টত জনাব ডাউট থাকিলে কল আপোনাৰ ৰেট হয় 37000 ৰেট হয় যেটো ক'লে পারফেক্ট ৰেট আৰু ক'ব গলে 12GB 512GB ষ্টৰেজ যেটো ক'ব গলে মজা পারফেক্ট এক্সট্ৰিম লেভেলৰ আপোনাৰ পাৰফৰমেন্স পাব সো এটা ফ্লেক্সিবল এক্সপেৰিয়েন্স অলপ দি দিয়ে কিন্তু ৰেটটো অলপ বেছি হৈ যায় কি এটো ফোনত ক'ব গলে এটো পাৰফৰমেন্সত ক'লে বহুত ভাল ফোন ওলাই আছে আৰু লগত আপোনাৰ ভাল এক্সপেৰিয়েন্স থকা ফোন ওলাই আছে সো ভিডিও ইমানখিনি আছিল কবাৰ একনে আপোনাৰ মনটো মই জনাব কাৰ যোনটো যদি ভাল ওপৰ যদি কোনা ফেন হয় তো ফোনটো অফ কোৰ্স লব প্ৰবলেম একো নাই পাম নেক্সট ভিডিও এই প্ৰডিউচাৰ টাটা বাই বাই জয় অসম শুভৰাত্ৰি